ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী লোকসভাৰ পশ্চিম বিলাসীপাৰাৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত। বিস্তৰ ক্ষতিসাধন, খাদ্য সংকটত পশুধন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ সংহাৰ। এইপিনে বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰাঞ্চলত বানে ঘেৰি ধৰিছে। চাৰিওফালে কেৱল পানী আৰু পানী। কাৰোবাৰ যদি চোতালত পানী, আন কাৰোবাৰ ঘৰত পানী। যাতায়াতৰ মাধ্যম হৈ পৰিছে নাও আৰু কলৰ ভূৰ। খোৱা পানীৰ বাবে ব্যৱহৃত দমকল পানীৰ মাজত। তাৰ ফলত বিশুদ্ধ খোৱা পানীৰ অভাৱে দেখা দিছে। বজাৰ ঘাটত পানী উঠিছে। লগতে কৃষক ৰাইজৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত। নষ্ট হৈছে খেতি বাতি। পথাৰ বাট পথত পানী হোৱাত খাদ্য সংকটত ভুগিছে পোহনীয়া জন্তু। গৰু, ম'হ, ভেড়া, ছাগলী আদি। বানত কক বকাইছে চৰাঞ্চল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী লোকসভাৰ পশ্চিম বিলাসীপাৰাৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত। বিস্তৰ ক্ষতিসাধন, খাদ্য সংকটত পশুধন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ সংহাৰ। এইপিনে বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰাঞ্চলত বানে ঘেৰি ধৰিছে। চাৰিওফালে কেৱল পানী আৰু পানী। কাৰোবাৰ যদি চোতালত পানী, আন কাৰোবাৰ ঘৰত পানী। যাতায়াতৰ মাধ্যম হৈ পৰিছে নাও আৰু কলৰ ভূৰ। খোৱা পানীৰ বাবে ব্যৱহৃত দমকল পানীৰ মাজত। তাৰ ফলত বিশুদ্ধ খোৱা পানীৰ অভাৱে দেখা দিছে। বজাৰ ঘাটত পানী উঠিছে। লগতে কৃষক ৰাইজৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত। নষ্ট হৈছে খেতি বাতি। পথাৰ বাট পথত পানী হোৱাত খাদ্য সংকটত ভুগিছে পোহনীয়া জন্তু। গৰু, ম'হ, ভেড়া, ছাগলী আদি। বানত কক বকাইছে চৰাঞ্চলৰ গুটিপাৰা, নাইৰালগা, বইজেৰালগা, মায়াৰচৰ, কাজাইকাটা, মছলাপাৰা, বাগপাৰা, চুৱাপাতা, শগুনমাৰী, গয়লেৰচৰ আদি অঞ্চলবাসী। বিলাসীপাৰাৰ পৰা আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আছাম 24x7।